জীৱনটো এটা বন্ধ পিঞ্জৰাত থকা চৰাই নিচিনা, যিটো চৰাই কি ভাগ্যত থাকে যে সিহঁতে যিকোনো পিঞ্জৰা পাব, সোণৰ ৰূপৰ, কিন্তু উৰিবৰ কাৰণে মুকলি আকাশ নাপায়। মানুহৰ জীৱনটো ঠিক তেনেধৰণৰ হয়। ঘৰ সংসাৰ দায়িত্ব, চাকৰি, ব্যৱসায়, সমাজৰ দায়িত্ব, এই সকলোবোৰ লগত বান্ধ খাই থকা মানে এটা পিঞ্জৰাত থকা নিচিনা। যেনে এটা পৰুৱাৰ কথাকে ধৰি লওঁ। কথাটো শুনিলে বিশ্বাস কৰা টান, কিন্তু সঁচা। পৰুৱাই নিজৰ ওজনতকৈ বেছি 1300 গুণ ডাঙৰ ভাৰ উঠাব পাৰে। তেতিয়া মানুহে কিয় কৰিব নোৱাৰে? মানুহে সৰু সৰু দুখবিলাককে বহুত বেলেগ ভাবি লয় আৰু ডাঙৰতকৈ ডাঙৰ দুখ অলপ বুলি ভাবি আগবাঢ়িব পাৰে। সেইকাৰণে দিনটোত এবাৰ বা দুবাৰ নিজৰ জীৱনটো নিশ্চয় চাব লাগে। জীৱনটো চাব পাৰি। জীৱন আৰু আইনা একে ধৰণৰ। আইনা যেনেকৈ বহুত ওচৰৰ পৰা চালে একো দেখা নাপায় আৰু দূৰলৈ নিলে ভালকৈ দেখা পায়, ঠিক তেনেদৰে এটা নিৰ্দিষ্ট দূৰত্ব আছে নিজৰ চেহেৰা আৰু আইনাৰ মাজত। ঠিক তেনেকুৱা জীৱনৰ লগতো আছে। ইয়াতো এটা নিৰ্দিষ্ট দূৰত্ব আছে, যিটো শৰীৰ আৰু আত্মাৰ মাজত হয়। এই দুটাৰ মাজত থাকে মন। অলপ মনৰ পৰা চাই ধৰি শৰীৰ আৰু আত্মাৰ মাজত চাওক। জীৱনটো দেখা পাব, আৰু জীৱনটো চোৱা মানেই ভালকৈ জীয়াই থকা।